নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজি হৈছে সোমবাৰ, অৰ্থাৎ আমাৰ যোৱাকালি দেওবাৰৰ আপোনালোকক ভিডিঅ' আগবঢ়াব নোৱাৰিলোঁ। বিশেষ অসুবিধাবশতঃ আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱা নহ'লে, সেইকাৰণে আজি যোৱা দেওবাৰৰ পৰিৱৰ্তে কালি দেওবাৰৰ পৰিৱৰ্তে আজি আপোনালোকলৈ লৈ আহিছোঁ দেওবাৰৰ বিশেষ অফাৰ। আজি সোমবাৰে লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব, আৰু লগতে যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক জনাওঁ, আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি, আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে যদি আমাৰ ভিডিঅ' চাই কাপোৰসমূহ ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ নাম্বাৰ স্ক্ৰীণত দিয়াই থাকিব। সেই নাম্বাৰটোৰ সৈতে আপোনালোকে কল অথবা হোৱাটছআপ যোগে যোগাযোগ কৰিব পাৰিব। আৰু যদি আপোনালোকে আমাৰ দোকানলৈ আহি কাপোৰসমূহ চাই মেলি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ দোকানলৈ আহিব। আমাৰ দোকান বৰদলনিৰ চেণ্টাৰতে আছে, গতিকে আপোনালোকে সুন্দৰকৈ আহি মেলি কাপোৰসমূহ আপোনালোকৰ মনৰ পচন্দৰ কাপোৰসমূহ মনে বিচৰা ধৰণে চাই আপোনালোকে ল'ব পাৰিব। আৰু আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকলৈ লৈ আহিছোঁ প্ৰথমতে আজি ধুলাই পাটৰ যোৰা। ধুলাই পাটৰ যোৰা, যিহেতু গৰম দিন এতিয়া বহুতে বিচাৰি থাকে ধুলাই পাটৰ যোৰা, আৰু আজি নতুন ডিজাইনত লৈ আহিছোঁ ধুলাই পাটৰ যোৰা। যথেষ্টখিনি লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত, যাতে সকলোৱে উপকৃত হয়। আৰু এইযোৰ প্ৰথমে লৈ আহিছোঁ কফি কালাৰত। এয়া দেখিছে কেছৰ কাম এনেকৈ কৰা আছে, খুব ভাল পাইছে। ইয়াৰ আগতে মই এনেকুৱা ডিজাইনৰ দুযোৰ তিনিযোৰমান কাপোৰ দেখাইছোঁ। আপোনালোকক কৈছিলোঁ যে যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে মোক জনাব এনেকুৱা ডিজাইনত মই কাপোৰ বনাবলৈ, আৰু এতিয়া বনাই আনিছোঁ আপোনালোকৰ কাৰণে। কেইবাগৰাকীও মোক বিচাৰিছিলে এনেকৈ কাম কৰা কাপোৰ। আৰু চাওক, এইযোৰ প্ৰথমে দেখাইছোঁ কফি কালাৰত। এনেকৈ কেচ কৰা আছে আঁচলটোত, আৰু মাজলৈ এয়া বৰফি বুটাত কাম কৰা আছে। আৰু ধুলাই পাটৰ কাপোৰ যিহেতু গৰমত পিন্ধিবলৈ বহুত বেছি ধুনীয়া, ঠাণ্ডা হয় পিন্ধিবলৈ। আৰু ইয়াৰে এইখন হৈছে মেখেলাখন। চাদৰ আৰু মেখেলা পাব আপোনালোকে চাইড পাৰি, আৰু ব্লাউজৰ পিচ নাপায়, যিহেতু কাপোৰযোৰ একেবাৰে চিম্পল। আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আজি অফাৰ প্ৰাইচ মাত্ৰ 1600 ৰুপিজ। 1600 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব। অৰিজিনেল প্ৰাইচ এইযোৰ কাপোৰৰ 1700 আছিলে, 1700 টকা আছিলে। আজি যিহেতু আপোনালোকক দেওবাৰৰ অফাৰ, মই আজি দেওবাৰৰ পৰিৱৰ্তে সোমবাৰে দেখুৱাই দিছোঁ, গতিকে আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1600 ৰুপিজ। 100 ৰুপিজ ডিছকাউণ্ট আছে। আপোনালোকক 3 দিনৰ কাৰণে এয়া অফাৰ আগবঢ়াই থকা হৈছে, গতিকে আপোনালোকে পলম নকৰি সোনকালে ল'ব পাৰিব। তাৰপিছতে চাব, এইযোৰ আহিব গ্ৰীণ কালাৰত। দেখিছেনে, এইযোৰ গ্ৰীণত আছে এনেকৈ, মাজত এয়া বুটাৰ কাম কৰা আছে। প্ৰতিযোৰ কাপোৰতে খুব ধুনীয়াকৈ মাজত বুটাৰ কাম কৰা আছে। এয়া আঁচলটো হৈছে এনেকুৱা, আৰু মাজলৈ দেখিছে এইখিনি বুটাৰ কাম এনেকৈ কৰা আছে। সেউজীয়া ৰঙত হ'ব এইযোৰ কাপোৰ, আৰু ইয়াৰে এইখন হ'ব মেখেলাখন। আৰু কাপোৰযোৰৰ প্ৰাইচ আহিব 1600 ৰুপিজ। 1600 টকাত ল'ব পাৰিব এইযোৰ কাপোৰ। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব। তাৰপিছতে আহিছে এইযোৰ গেৰ' ডিজাইনত হ'ব। এইখন হৈছে চাদৰখন, কফি কালাৰত থাকিব। চাওক, এয়া দেখিছেনে, আঁচলটো এনেকৈ কৰা আছে, এয়া মাজলৈ বুটাৰ কাম কৰা আছে। আৰু এইটো হৈছে গেৰ'। আপোনালোকে যেতিয়া পিন্ধিব কাপোৰযোৰ এনেকৈ গেৰ' ডিজাইন থাকিব। আৰু ইয়াৰে কিছুমানত ব্লাউজ পিচো আছে আৰু কিছুমানত নাই। এইযোৰ ব্লাউজ পিচ নাই, কেৱল চাদৰ আৰু মেখেলাহে আছে। এইখন হৈছে মেখেলাখন, আৰু এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আজি 1600 ৰুপিজ। 1600 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইচ ল'ব পাৰিব। এনে গেৰ' ডিজাইনৰ কাপোৰ আমাৰ ইয়াতে 1800 দি থকা হয়, কিন্তু আজি অফাৰ প্ৰাইচ আপোনালোকে ল'ব পাৰিব অনলি 1600 ৰুপিজ। 1600 টকাত ল'ব পাৰিব। তাৰপিছতে চাব, এইটো এটা ডিজাইন দেখিছেনে, খুব ধুনীয়া এটা ডিজাইন বনাই আনিছোঁ। ইয়াতে এপাহ এপাহ ফুলেৰে খুব ধুনীয়াকৈ বুটাৰ কাম কৰা আছে। চাওকচোন, এয়া হৈছে আঁচলটো। এয়া হৈছে আঁচলটো, মাজলৈ এয়া ফুল আৰু বৰফি এনেকৈ কাম কৰা আছে। খুব ধুনীয়া এযোৰ কাপোৰ দেখিছে, এইযোৰ যথেষ্ট ধুনীয়া এযোৰ কাপোৰ। আৰু ইয়াৰে এইখন হৈছে মেখেলাখন। আৰু এই কাপোৰযোৰ আজিৰ অফাৰ প্ৰাইচ আপোনালোকে ল'ব পাৰিব অনলি 1750। 1750 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব। ইয়াৰে আপোনালোকে গ্ৰীণত পাব, চেম ডিজাইনত। এইযোৰ আহিব গ্ৰীণ, দেখিছেনে, এইযোৰ এনেকৈ কাম কৰা আছে।
এয়া ফুল আৰু বৰফি বুটা দুই ধৰণে কাম কৰা আছে। এখন চাদৰখন আঁচলটো হ'ব এনেকুৱা, আঁচলটো হ'ব এনেকুৱা আৰু লগতে পাব আপোনালোকে এইখন ধুনীয়া মেখেলা। দেখিছে মেখেলাখনো এনেকৈ ওপৰলৈকে কাম কৰা আছে। প্ৰাইচ আহিব অনলি 1750, 1750 টকাত এযোৰ কাপোৰ ল'ব পাৰিব অফাৰ প্ৰাইচত দেই। নহ'লে এই কাপোৰযোৰৰ প্ৰাইচ বহুতখিনি আহে, কাৰণ বহুতখিনিয়ে কাম কৰা হৈছে। কেছৰ কাম কৰোঁতে যিহেতু বহুত বেছি সময় লাগে শিপিনীসকলক, সেইকাৰণে কাপোৰবিলাকৰ প্ৰাইচটো অকণমান বেছি হ'ব। লগতে সূতাখিনিও অকণমান কেছত বেছিকৈ খায়। অৰিজিনেল প্ৰাইচ এইবিলাক প্ৰায় 1800, 2000 এনেকুৱা হয়। আপোনালোকে আমাৰ ওচৰতে আজি অফাৰ প্ৰাইচ ল'ব পাৰিব অনলি 1750, 1750 টকাত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব। তাৰপিছতে চাব এইযোৰ আহিব ৰেড কেছত গেৰ ডিজাইনত থাকিব এইযোৰ কাপোৰ। আৰু ইয়াতে আপোনালোকে ব্লাউজৰ পিচ পাব এই কাপোৰযোৰৰ লগত। এইখন হৈছে চাদৰখন। দেখিছে ইয়াতে কেছৰ কামখিনি এনেকৈ কৰা আছে। এয়া মাজত বুটাৰ কাম কৰা আছে, লগতে এইটো থাকিব এনেকৈ গেৰ। চাওক এইটো এনেকৈ গেৰ ডিজাইনত কাম কৰা আছে এখন চাদৰখন। আৰু ইয়াৰে এইখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখন। লগতে থাকিব এইটো ব্লাউজৰ পিচ, লগতে থাকিব এইটো ব্লাউজৰ পিচ। ল'ব পাৰিব অনলি 1850, 1850 টকাত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব। ব্লাউজ পিচ থাকিব লগত। আপোনালোকে যিসকলে ব্লাউজ পিচ বিচাৰি থাকে তেওঁলোকে চিলাই লৈ পিন্ধিব পাৰিব। আৰু এইযোৰ আহিব কফি কালাৰত, এইযোৰটো ব্লাউজ পিচ থাকিব। দেখিছে এয়া ইয়াৰে আঁচলটো হ'ব এনেকুৱা, মাজত এয়া বুটাৰ কাম কৰা আছে এইখন চাদৰখন। এইটো হৈছে গেৰ ডিজাইনটো এনেকৈ থাকিব। আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন ধুনীয়া মেখেলা, এইখন ধুনীয়া মেখেলা। আৰু এইটো থাকিব ব্লাউজৰ পিচ। প্ৰাইচ আহিব 1850, 1850 টকাত আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব চিম্পুল ডিজাইনত দেখাইছোঁ। এইযোৰ আহিব ৰেড কেছত থাকিব। আপোনালোকে এনেকুৱা চিম্পুল ধৰণৰ কেছৰ বিভিন্ন কালাৰত আছে আমাৰ ওচৰত। মই মাত্ৰ আপোনালোকক কেইযোৰমানহে লৈ আহিছোঁ। আপোনালোকক যদি বেলেগ কালাৰ লাগে তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব। এইযোৰ আহিব ৰেড কালাৰত। দেখিছে খুব ধুনীয়াকৈ কেছৰ কাম কৰা আছে। কেছটো যথেষ্ট ধুনীয়া ডাঙৰকৈ কৰা আছে এইখন চাদৰখন। আৰু মাজত দেখিছে এইখিনি বুটা খুব ধুনীয়া ঘনকৈ কৰা আছে। এইখন হৈছে চাদৰখন। আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন ধুনীয়া মেখেলা। আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1500 ৰুপিজ, 1500 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব। আৰু বাকী যিখিনি কালাৰ সেইখিনি আপোনালোকে অফাৰ প্ৰাইচত ল'ব পাৰিব আমাৰ পৰা আজি অনলি 1450, 1450 টকাত অফাৰ প্ৰাইচত আপোনালোকে ল'ব পাৰিব। একেবাৰে সামান্য কিবা এটা ৰাখিহে আমি আগবঢ়াইছোঁ, কাৰণ এইকেইদিন জানেই সকলোতে যিহেতু চেল দি আছে, যিহেতু এইকেইদিন কাষ্টমাৰ বহুত বেছি কম, সকলোৱে খেতি পথাৰলৈ গৈ আছে বা বাৰিষাৰ ছিজন, সেইকাৰণে সকলোৱে আগৰ যিখিনি ষ্টক সেইখিনি গোটেইখিনি উলিয়াই দিব বিচাৰিছে, যাতে নতুন ষ্টক কৰিব পাৰে তেওঁলোকে। কম দামত হ'লেও যিকোনো মানে ন্যূনতম এটা প্ৰফিট ৰাখিও তেওঁলোকে কাপোৰসমূহ উলিয়াই দিব বিচাৰিছে। আৰু আমিও তাকে ভাবি পেলাই আপোনালোকলৈ আগবঢ়াইছোঁ অফাৰ, আপোনালোকেও গ্ৰহণ কৰিব পাৰিব। এইটো আহিব ৰাণী পিংক কালাৰত। দেখিছে এইটো এনেকৈ কৰা আছে কেছৰ কামখিনি। আৰু এই অফাৰ আপোনালোকে 3 দিনৰ কাৰণে লাভ কৰিব পাৰিব। আৰু 3 দিনৰ পিছত চাওঁ আপোনালোকলৈ কি অফাৰ আগবঢ়াব পাৰোঁ। চাওক এয়া কেছৰ কাম এনেকৈ কৰা আছে, মাজত বুটাৰ কাম কৰা আছে, ব্লাউজ পিচ নাথাকিব। এইখন হ'ব মেখেলাখন। প্ৰাইচ আহিব 1450, 1450 টকাত 3 দিনৰ অফাৰ দেই। মাত্ৰ 3 দিনৰ কাৰণেহে দিয়া হৈছে। আপোনালোকে আকৌ তাৰপিছত এইটো দামত বিচাৰি নাথাকিব দেই। কাপোৰবিলাক একদম ন্যূনতম কিবা এটা ৰাখিহে আগবঢ়োৱা হৈছে, কাৰণ আপোনালোকে জানে এখন দোকান বুলি ক'লে বহুতখিনি খৰচ কৰিবলগীয়া হয়। আপোনাৰ ভাড়া, কাৰেণ্টৰ বিল, লগতে এমপ্লয়ি, লগতে কাপোৰ বোৱা যিসকল আমাৰ শিপিনীসকল থাকেই, আমি সকলোকে চলাই থাকিবলগীয়া হয়। বহুতখিনি মেইনটেনেঞ্চ আছে, বহুতখিনি কৰিবলগীয়া থাকে। আৰু তাৰ মাজতে যদি আমাৰ বহুত বেছি ষ্টক থাকি যায়, এটা ডিজাইন বা এটা মেটেৰিয়েলত যদি বহুত বেছি ষ্টক থাকি যায়, আমাৰ দিগদাৰ হয়, অকণমান অসুবিধা হয়। যিহেতু এতিয়া বাৰিষাৰ বতৰ, সকলো খেতি পথাৰলৈ গৈ আছে আপোনালোকক কৈছোঁৱে।
যিহেতু চেল এইকেইদিন অকণমান কম আগৰ তুলনাত, সেইকাৰণে সকলোৱে কাপোৰসমূহ অফাৰ প্ৰাইচত বৰ্তমান সময়ত দি আছে। সকলোতে অফাৰ চলি আছে। আপোনালোকে অফাৰ বুলি নাভাবিব যে আপোনালোকক ল' কোৱালিটিৰ কিছুমান কাপোৰ আপোনালোকক কম দামত দি আছে, সেইটো নহয়। সকলোৱে ভাবিছে যে ষ্টকবিলাক উলিয়াই দিওঁ, ষ্টকবিলাক ক্লিয়াৰ হ'লে যিহেতু নতুন ষ্টকবিলাক ভৰাবলৈ ভাল, সেইকাৰণে আমিও ষ্টক ক্লিয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ যিহেতু ষ্টক বহুত আছে আপোনালোকে ধুলাই পাতৰ, মই মাত্ৰ আজি চিম্পুল ডিজাইনত মাত্ৰ অকলে 3টা কালাৰে লৈ আহিছোঁ। আপোনালোকে অৰেঞ্জ কালাৰত আছে আমাৰ ওচৰতে, মই ইয়াতে লৈ নাহিলোঁ। অৰেঞ্জ কালাৰটো খুব বেছি ধুনীয়া, মই দেখাই দিম বাৰু আপোনালোকক। অৰেঞ্জ কালাৰ, ব্লু কালাৰ, আপোনালোকে পাৰ্পল কালাৰ, পিংক কালাৰ, ৰেড কালাৰ, সকলো কালাৰতে আপোনালোকে আমাৰ ওচৰত পাব। এভেইলেবল খুব বেছি ধুনীয়াকৈ পাব। আৰু এইযোৰ চাব গ্ৰীণত কিমান ধুনীয়াকৈ কেঁচৰ কামখিনি কৰা আছে চাওকচোন। এয়া যথেষ্ট ধুনীয়াকৈ কৰা আছে আৰু লগতে মাজতে বুটাৰ কাম কৰা আছে। ইয়াৰে এইখন হৈছে মেখেলাখন। এইখন মেখেলাখন ল'ব পাৰিব অনলি 1450, 1450 টকা। আৰু যদি কোনোবাই হ'লচেল ল'ম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ইয়াতকৈও কম দামত লাভ কৰিব, আমাৰ লগত যোগাযোগ কৰিব যদি আপোনালোকক হ'লচেল আপোনালোকে ল'ম বুলি ভাবিছে। আৰু ইয়াৰ পিছতে দেখাই দিওঁ আপোনালোকক আজি চেমিনুনিৰ এখন খুব ধুনীয়া এখন চাদৰ। এইখন চাব য়েল্ল' কালাৰ কেঁচত আছে, দেখিছেনে? এইখন চাদৰখন কিমান বেছি ধুনীয়া, পাৰি নাই লগতে। যিহেতু পাৰি নাথাকিলে আপোনালোকে যিকোনো কালাৰৰ লগতে মেচিং কৰিবলৈ সুবিধা হয় চাদৰখন। এয়া য়েল্ল' কালাৰ, য়েল্ল' আৰু কফি আৰু ৰেড, খুব ধুনীয়াকৈ কেঁচৰ কাম কৰা এখন চেমিনুনিৰ চাদৰ, মাটিশালত বোৱা, সম্পূৰ্ণ মাটিশালত বোৱা এখন চেমিনুনিৰ চাদৰ। এয়া আপোনালোকক দেখুৱাই দিছোঁ একেবাৰে ওপৰৰ পৰা। আৰু এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1300 টকা, 1300 ৰুপিছত এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। এয়া ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব। আৰু মোক মাজতে কোনোবাই বিচাৰিছিলে এনেকুৱা যোৰা, উকা যোৰা বিচাৰিছিলে। যদি আপোনালোকক এনেকুৱা চেমিনুনিৰ মাটিশালত বোৱা উকা যোৰা লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা 2000 ল'ব পাৰিব, 2000 টকাত আপোনালোকে উকা যোৰা ল'ব পাৰিব। যদি আপোনালোকক কাৰোবাৰ প্ৰয়োজন তেতিয়াহ'লে যোগাযোগ কৰিব। ময়ো বৰ্তমান উকা যোৰা বোৱাই আনিছোঁ, আপোনালোকে পাব। খুব কম সময়ৰ ভিতৰতে আপোনালোকলৈ আগবঢ়াই দিয়া হ'ব উকা যোৰাসমূহ, বা উকাকৈ অথবা আপোনালোকে ল'ব পাৰিব এম্ব্ৰইডাৰী কৰি। এম্ব্ৰইডাৰীৰ কাৰণে মই ৰেডি কৰিছোঁ কিছুমান কাপোৰ, আপোনালোকে ল'ব পাৰিব। নতুন ডিজাইনত আহি আছে এইবিলাক কাপোৰ, কৰিবলৈ দি থোৱা হৈছে। আৰু এইযোৰ চাব, আপোনালোকে যদি পদ্মিনীত বিচাৰে, পদ্মিনী উকা যোৰত যদি এম্ব্ৰইডাৰী কৰা তেনেকুৱা যোৰা বিচাৰে তেনেকুৱাও পাব আমাৰ ওচৰতে। সেইখিনি কাম চলাই থকা হৈছে, লাহে লাহে আপোনালোকলৈ আগবঢ়াই দিম। আৰু এইযোৰ চাব, এইখন চাব কফি কালাৰত, দেখিছেনে? কফি কালাৰত আছে, পাৰি নাই এইখনো উকা হ'ব চাইডটো। আপোনালোকে কেনেকুৱা পাই নাজানো, কিন্তু মই যদি এনেকুৱা পাৰি নথকা, বৰ্ডাৰ নথকা কাপোৰ হয় খুব বেছি ভাল পাওঁ, যিহেতু সকলো কাপোৰৰ লগতে খুব ধুনীয়াকৈ মেচিং হয়, লগতে খুব ধুনীয়া মানে গৰ্জিয়াছ লাগে কাপোৰটো দেখিবলৈ। আৰু এয়া এইখন চাদৰখন মাজতে বোৱা কাম কৰা আছে। এইখনো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1300 ৰুপিজ, 1300 টকাত ল'ব পাৰিব। যিবিলাকৰ আপোনালোকে মাৰ্কেট প্ৰাইচ 1500, 1600 এনেকুৱা টকা হয়, আমাৰ ওচৰতে আপোনালোকে 1300 টকাত লাভ কৰিব পাৰিব। আৰু এইখন দেখাইছোঁ পিয়ৰ নুনিৰ এখন চাদৰ, ৰেড কেছত আছে, পিয়ৰ নুনি। ইয়াৰে আপোনালোকক বিভিন্ন কালাৰত আছে, মই দেখুৱাই দিম আজি। পিয়ৰ নুনি চাদৰো আপোনালোকে অফাৰ প্ৰাইচত ল'ব পাৰিব, মাটিশালত বোৱা। এইখন প্ৰথমে লৈ আহিছোঁ ৰেড কালাৰত, এনেকৈ এয়া মাজত সৰু সৰুকৈ বুটাৰ কাম কৰা আছে, মাটিশালত বোৱা দেই। এইবিলাক সম্পূৰ্ণ মাটিশালত বোৱা চাদৰ। আপোনালোকে অফাৰ প্ৰাইচ ল'ব পাৰিব অনলি আজি 1550, 1550 টকাত পিয়ৰ নুনি চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু যিবিলাকৰ মাৰ্কেট প্ৰাইচ আপোনালোকে 2000 টকাৰ ওপৰত হয়, এইখন আপোনালোকে যদি আমাৰ ইয়াতে ধেমাজিতেও যদি আমাৰ বেলেগ দোকানত আপোনালোকে সোধে, এইখন 1800 আপোনালোকক ক'ব 2000। আপোনালোকে সিমানটো দামতহে এই চাদৰখন আমাৰ ধেমাজিত হ'লেও কিনিবলৈ পাৰিব। তাৰ বাহিৰততো মই নকওঁৱেই, বাহিৰত দামটো বেলেগ হয় আমাৰ ইয়াতকৈ। কিন্তু আমাৰ ওচৰতে আজিৰ কাৰণে নহয়, 3 দিনৰ কাৰণে অফাৰ আগবঢ়াই থকা হৈছে। ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1550, 1550 টকাত এইখন চাদৰ আপোনালোকে ল'ব পাৰিব। ইয়াৰ আগত আমি 1650, 1700 এনেকুৱাত দি আছিলোঁ। আৰু আজি আপোনালোকক অফাৰ দিছোঁ যাতে আপোনালোকে গ্ৰহণ কৰিব পাৰে বা আপোনালোকেও উপকৃত হয়, যাতে আমিও অকণমান লাভৱান হওঁ। কাৰণ ষ্টক আছে আমাৰ যথেষ্ট। আৰু এইখন চাব, এইখন ৰেড কেছত আছে, এইখন নতুনকৈ আহিছে। এইখনত কিন্তু মই অফাৰ দিব নোৱাৰিম, যিহেতু কেছত কাম কৰা চাদৰ হ'ব, মাটিশালত বোৱা। এয়া খুব ধুনীয়া হয়। আৰু এইখনৰ দাম আহিব 1700 ৰুপিজ, 1700 টকাত ল'ব পাৰিব। এইবিলাকৰ ষ্টক নাই, মাত্ৰ 2 পিচে আছে, ষ্টক নাই।
গতিকে এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1700 ৰুপিজ 1700 টকাত ল'ব পাৰিব আৰু লগতে এই কেছৰ কামখিনি কৰোঁতে আপোনালোকক মই প্ৰথমে জনাইছোঁ যে যথেষ্ট সময়ৰ প্ৰয়োজন লগতে বহুত বেছি সূতাৰ প্ৰয়োজন শিপিনীগৰাকী বহুত বেছি খাটনি থাকে সেইকাৰণে এখন চাদৰ বৈ উলিয়াওঁতে কমেও চাগে 4-5-6 দিন লাগি যায় এনেকুৱা চাদৰ য'ত নেকি ফুল বাচি এখন চাদৰ বোৱা হয় সেই চাদৰখন মাত্ৰ এদিন বা দুদিন সময় প্ৰয়োজন নহয় যদি একেৰাহে বৈ থাকে কিন্তু এনেকুৱা চাদৰখনত তাত লাগে 5 দিনমান লাগি যায় সেইকাৰণে এই চাদৰখন অকণমান দাম বেছি হ'ব প্ৰাইচ আহিব 1700 ৰুপিজ 1700 টকাত ল'ব পাৰিব আপোনালোকক সকলোবিলাক কাপোৰ মই বুজাই মেলি কাপোৰৰ দামবিলাক আজি কৈ আছোঁ মই ভাবিছোঁ আপোনালোকে আমনি পোৱা নাই আপোনালোকক বুজাই দিছোঁ মই আৰু এইখন চাব ৰঙা কেছতে থাকিব এয়া হ'ব কেছৰ ডিজাইন এখন মেলিলে দেখাওঁ পাৰিটো অকণমান সৰুকৈ থাকিব প্ৰাইচ আহিব 1700 টকা 1700 ৰুপিছত আপোনালোকে ল'ব পাৰিব আৰু ইয়াৰ পিছতে মই পিয়ৰ নুনি আৰু কালাৰ দেখাই দিছোঁ আপোনালোকক আজি অফাৰ প্ৰাইচত আপোনালোকে ল'ব পাৰিব 3 দিনৰ অফাৰ সোমবাৰ মঙলবাৰ আৰু বুধবাৰ 3 দিনৰ কাৰণে অফাৰ দি থকা হৈছে আপোনালোকে আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ অথবা চাদৰখন আপোনালোকে নিজৰ কৰি ল'ব পাৰিব এয়া দেখিছেনে পিয়ৰ নুনিৰ চাদৰ এইখন আহিব অৰেঞ্জ কালাৰ পাৰি এয়া এনেকৈ কৰা আছে এইখনৰ প্ৰাইচ আহিব 1550 1550 টকা আজি অফাৰ প্ৰাইচ মাজত বুটাৰ কাম কৰা আছে প্ৰতিখন চাদৰৰ মাজতে বুটাৰ কাম কৰা আছে সম্পূৰ্ণ মাটিশালত বোৱা এয়া পুতল চাগে ধৰিব পাৰিছে আপোনালোকে সম্পূৰ্ণ মাটিশালত বোৱা আমাৰ ঘৰুৱা শিপিনী মানে থলুৱা শিপিনীয়ে বোৱা এইবিলাক আমাৰ ঘৰুৱা মানুহে বোৱা চাদৰ বহুত কম দামত দি থকা হৈছে আপোনালোকে পলম নকৰি গ্ৰহণ কৰিব এই অফাৰ আপোনালোকে কেতিয়াও নাপায় এনেকুৱা দামত আৰু এইখন আহিব ব্লেক কালাৰত চাওকচোন দীঘে পানীয়ে পিয়ৰ নুনি হ'ব এখন ব্লেক কালাৰত থাকিব পাৰিটো ব্লেকতে থাকিব এখন ব্লেক কালাৰ পাৰীত থাকিব বেছ কালাৰটো হোৱাইট অফ হোৱাইট হ'ব পিয়ৰ নুনি যিহেতু আৰু এইয়া মাজত এনেকৈ বুটাৰ কাম কৰা আছে এইখন আহিব গ্ৰীণ কালাৰত প্ৰাইচ আহিব 1550 টকা এখন গ্ৰীণ কালাৰত কেছৰ কাম এনেকৈ কৰা আছে খুব ধুনীয়া হয় যেন ডাঠকৈ ফুলৰ কাম কৰা আছে মাজত বুটাৰ কামো কৰা আছে খুব ধুনীয়াকৈ প্ৰাইচ আহিব 1550 1550 টকা আৰু এটা কালাৰ আছে এইটো কফি কালাৰত চাওকচোন দেখিছেনে এয়া কফি কালাৰত কৰা আছে ইয়াতো মাজত বুটাৰ কাম খুব ধুনীয়াকৈ কৰা আছে এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1550 1550 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি সোনকালে যোগাযোগ কৰিব তাৰপিছতে আপোনালোকক দেখাই দিওঁ চেমি নুনিৰ এখন ৰেড পাৰি গেৰ ডিজাইনৰ চাদৰ ৰঙা কলা সূতাৰে এনেকৈ বুটাৰ কাম কৰা আছে এইখন চাদৰখন অকণমান বহল দীঘল হ'ব যিসকল প্লাছ চাইজৰ মহিলা তেওঁলোকে ল'ব পাৰিব খুব ধুনীয়াকৈ বা আপোনালোকে আঁচলটো যদি ইমানখিনি অকণমান কাটি চিলাই লয় তেতিয়া আপোনালোকে পিন্ধিব পাৰিব যিসকল অকণমান চাপৰ মই আপোনালোকক জনাই দিছোঁ কথাটো এয়া পুৰা দুহাত মেলি মোৰ চাদৰখন ধুনীয়াকৈ হৈ গৈছে এখন মোলৈ ধুনীয়াকৈ হৈ যাব চাদৰখন যিসকল অকণমান চাপৰ তেওঁলোকৰ কাৰণে অকণমান দীঘল হ'ব এয়া মাজত এনেকৈ গেৰৰ কাম কৰা আছে সৰুকৈ পাৰিটো হ'ব ৰেড এয়া আৰু এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1550 1550 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব এই অফাৰ মাত্ৰ 3 দিনৰ কাৰণে দিয়া হ'ব সোমবাৰ মঙলবাৰ আৰু বুধবাৰ 3 দিনৰ কাৰণে দিয়া হ'ব দেওবাৰে যিহেতু মই ভিডিঅ' আগবঢ়াব নোৱাৰিলোঁ আপোনালোকৰ কাৰণে সেইকাৰণে দেওবাৰৰ অফাৰটো আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ সোমবাৰে তাৰপিছতে চাব এখন গেৰ ডিজাইনৰ চাদৰ ছিংগুল চাদৰ হ'ব ৰেড পাৰীত থাকিব এয়া হৈছে আঁচলটো খুব ধুনীয়া হয় এই চাদৰখন যথেষ্ট ধুনীয়া এখন চাদৰ মাজতে এয়া এইটো বুটাৰ কাম কৰা আছে দেখিছে বিচনী ঘাইত আছে এনেকৈ আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1550 1550 টকাত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি সোনকালে যোগাযোগ কৰিব কাৰণ ষ্টক অনলি ছিংগল পিচেই আছে এয়া আপোনালোকৰ যদি ভাল লাগিছে ল'ব পাৰিব তাৰপিছতে দেখাই দিওঁ ৰিহা হাতে বোৱা কটন ৰিহা হ'ব মাটিশালত বোৱা এইখন ৰিহা এই ৰিহাখিনি আমি কাষ্টমাইজ কৰিছোঁ আমাক অৰ্ডাৰ কৰিছে আৰু আপোনালোকলৈ লৈ আহিছোঁ যদি আপোনালোকৰো এনেকুৱা ৰিহা লাগে বিশেষকৈ এই ৰিহাবিলাক আপোনালোকে যিকোনো ছিংগুল মেখেলাৰ সৈতে আপোনালোকে আঁচলটো এৰি পেলাই পিন্ধিব পাৰে অথবা যদি আপোনালোকৰ জীয়ৰী আছে নাচে বা গান গায় তেওঁলোকৰ কাৰণে এনেকুৱা ৰিহাখন ল'ব পাৰে আপোনালোকে আৰু এইখন আমি বনাই আনিছোঁ এনেকৈ এয়া ৰঙা পাৰীত ৰঙা কেছত থাকিব পাৰীটো নাথাকিব আঁচলটো হ'ব এনেকৈ ৰেড দেখিছেনে আঁচলটো খুব ধুনীয়া ৰেডত আছে আৰু মাজলৈ এইখিনি বুটাৰ কাম কৰা আছে আৰু এইখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 900
900 rupees 900 টকাত এইখন ৰিহা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব উইথ শিপিং আপোনালোকে 900ত পাই যাব এইখন ৰিহা শিপিং চাৰ্জটো এক্সট্ৰা নহয় ৰিহাখনত ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব ইয়াৰ কালাৰ কেইবাটাও লৈ আহিছোঁ লগতে চাই যাব আপোনালোকক যদি বেলেগ কালাৰতো লাগে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব এইখন আহিব ব্লেক কালাৰ কেছত চাব এখন ব্লেক কালাৰ কেছত মাজত এনেকৈ এইখিনি সৰু সৰুকৈ বুটাৰ কাম কৰা আছে বিন্দি বুটা কৰি দিয়া হৈছে চাওকচোন এয়া একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ মাটিশালত বোৱা এখন ৰিহা আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 900 rupees 900 টকাত ল'ব পাৰিব এইখন ৰিহা কেছখিনি চাওকচোন কিমান ধুনীয়াকৈ কৰিছে আৰু ইয়াৰে আৰু এটা কালাৰ আছে এইখন গ্ৰীণ এইখন আহিব গ্ৰীণ দেখিছেনে কিমান ধুনীয়া হয় কেছৰ কামখিনি আপোনালোকে এইখন ৰিহা মই পুনৰবাৰ কৈছোঁ আপোনালোকে যিকোনো মেখেলাৰ সৈতে হেভি মেখেলাৰ সৈতে যদি পিন্ধে আপোনালোকক খুব বেছি ভাল লাগিব আচলতে এনেকৈ এৰি পেলাই পিন্ধিব পাৰে আপোনালোকে এইখন এনেকৈ আৰু এই ৰিহাখন আপোনালোকে ল'ব পাৰিব 900 rupees 900 টকাত ল'ব পাৰিব কেছৰ কাম খুব ধুনীয়াকৈ কৰিছে বহুত ডাঙৰকৈও কৰি দিছে যদি আপোনালোকক বেলেগ কালাৰ লাগে আপোনালোকে আমাক যোগাযোগ কৰিব প্ৰাইচ আহিব 900 rupees 900 টকাত ল'ব পাৰিব এইখন আহিব কফি কালাৰ এইখন পকোৱা দহি কৰি থোৱা হৈছে যদি আপোনালোকক এনেকুৱা পকোৱা দহিৰ সৈতে প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে আমাক জনাব আমি পকোৱা দহিটো কৰি দিম আমাৰ ফালৰ পৰাই আপোনালোকে এক্সট্ৰা চাৰ্জ দিব লাগিব আমাক ৰেডি কৰাৰ কাৰণে আৰু এয়া এইখন দেখিছে কফি কালাৰত আছে এয়া কফি কালাৰত আছে খুব ধুনীয়া লাগিছে চাওকচোন যেতিয়া ৰেডি কৰা হয় নহয় বস্তুবিলাক খুব বেছি ভাল লাগে চাওক এয়া ৰিহা দহি কৰি ৰেডি কৰি থোৱা আছে আপোনালোকে ল'ব পাৰিব আমাৰ পৰা ৰিহাখন আহিব 900 টকাত ল'ব পাৰিব দেখিছে যথেষ্ট ধুনীয়া মাজত বুটাৰ কাম কৰা আছে আৰু এখন দেখাই দিছোঁ গ্ৰীণত এইখন মাজত বুটা নাই যদি বুটা নথকাকৈ আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব এয়া দেখিছে এয়া খুব ধুনীয়াকৈ আঁচলৰ কামখিনি কৰি দিয়া হৈছে প্ৰাইচ আহিব এইখনত 800 টকা 800 rupeesত এইখন ৰিহা আপোনালোকে ল'ব পাৰিব ধুনীয়া বহল হয় নৰ্মেলি যিবিলাক ৰিহা পকোৱা ৰিহা তাতকৈ অলপ বহল হয় আপোনালোকক যিহেতু এইখিনি কাষ্টমাৰে আমাক বনাব দিয়া ৰিহা বব দিয়া ৰিহা আপোনালোকক যদি বেলেগ কালাৰত লাগে আপোনালোকে বেলেগ কালাৰটো ল'ব পাৰিব এয়া আৰু তাৰপিছতে আপোনালোকক আজি দেখাওঁ এইখন হালধীয়া আৰু ক'লা এনেকৈ পাৰি কৰা আছে আৰু এই চাদৰবিলাক মই ভিডিঅ'ত নেদেখাওঁতে ষ্টক আউট হৈ গ'ল ষ্টেটাছ লগাইছিলোঁ ষ্টক আহোঁতে ষ্টেটাছৰ পৰা শেষ হৈ গ'ল এতিয়া মোৰ ওচৰত কেইপিছমানহে ষ্টক আছে যদি আপোনালোকে ভিডিঅ' চাই থকা সকলকো লাগে এনেকুৱা চাদৰ আপোনালোকে গৰম দিনত পিন্ধিবলৈতো কথাই নাই ঘৰত বহুত বেছি ধুনীয়া 60 সূতা ভিজোৱা সূতাৰ চাদৰ ধুই দিলে মাৰখিনি একেবাৰে নাইকিয়া হৈ যাব একদম লেটু সেটু হৈ পৰিব গৰমত পিন্ধিছে খুব বেছি ভাল পাব আৰু এই চাদৰখন ল'ব পাৰিব 450 টকা তাৰপিছতে আৰু এখন আছে এই দুটা কালাৰতে ষ্টক আছে কেইখনমান আছে বহুত বেছি নাই এইখন অকণমান কফি আৰু হালধীয়া এনেকুৱা ধৰণৰ হ'ব আচলতে এনেকৈ ফুলো আছে বুটাৰ কাম কৰি দিয়া আছে লগতে আছোঁ আৰু এইখন চাদৰখন প্ৰাইচ আহিব 450 450 টকাত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব তাৰপিছতে চাব পিয়ৰ টচৰ এযোৰ কাপোৰ এয়া আজি অফাৰ প্ৰাইচত লৈ আহিছোঁ খুব ধুনীয়া ব্লেক টচৰ বোৱা মেখেলা চাদৰ হ'ব পিয়ৰ টচৰ এইখন হৈছে চাদৰখন আৰু একদম ইউনিক এটা ডিজাইন কাষ্টমাৰে বিচাৰি থকা এটা ডিজাইন এয়া আচলতে এনেকৈ থাকিব আৰু গোটেই কাপোৰযোৰ এনেকৈ উকা হ'ব দেখিছেনে এয়া খুব ধুনীয়া হ'ব আৰু এইকেইটা হৈছে চাইড পাৰি এইকেইটা চাইড পাৰি যদি আপোনালোকক ৰেডি কৰি দিব লাগে তেতিয়াহ'লে ৰেডি টু ৱেৰ কৰি দিয়াও হ'ব আমাৰ ফালৰ পৰা আপোনালোকে জনাব আপোনালোকক কেনেকৈ ৰেডি কৰি দিব লাগে দহিৰ কাম কেনেকৈ কৰিব লাগে জনাব এইখন হৈছে চাদৰখন আৰু আজি একেবাৰে কম দামত লৈ আহিছোঁ আপোনালোকৰ কাৰণে অফাৰ প্ৰাইচত লৈ আহিছোঁ খুব ধুনীয়া ধামাকা এটা ড্ৰিল আৰু ইয়াৰে এইখন হ'ব মেখেলাখন দেখিছে এইখন ধুনীয়া মেখেলাখন আৰু কাপোৰযোৰৰ ব্লাউজ পিচটো হ'ব চিম্পল
এইটো দেখিছে ব্লাউজ পিচটো এনেকৈ কৰা আছে আৰু এই কাপোৰযোৰ আজি ল'ব পাৰিব আপোনালোকে আমাৰ পৰা মাত্ৰ 5,500 5,500 টকা আৰু ইয়াৰ লগত আপোনালোকে আজি পিয়'ৰ কটনৰ এযোৰ কাপোৰ এয়া পিয়'ৰ কটনৰ এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব কাপোৰযোৰো ল'ব পাৰিব আপোনালোকে 5,500 আৰু লগত এযোৰ খুব ধুনীয়া পিয়'ৰ কটনৰ কাপোৰ আমাৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব এইযোৰ ব্লেক টচৰ কাপোৰ ধুনীয়া আৰু এযোৰ লৈ আহিছোঁ চেম ডিজাইনতে থাকিব এইযোৰ আহিব ৰেড কালাৰত দেখিছে এইখন চাদৰখন আৰু যদি আপোনালোকক এনেকুৱা বেলেগ কালাৰত লাগে তেতিয়াহ'লে আপোনালোকে মোক ক'ব আপোনালোকক বনাই মেলি দিয়া হ'ব আমাৰ ফালৰ পৰা এইযোৰ আহিব ৰেডখনত এনেকৈ আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি এইকেইটা চাইড পাৰি থাকিব চাদৰখন মাজটো এনেকৈ চিম্পুলত থাকিব কোনো ধৰণৰ বুটা নাই আৰু লগতে পাব আপোনালোকে এইখন মেখেলাখন আৰু এইটো হৈছে ব্লাউজ পিচটো একেবাৰে চিম্পুল হ'ব আৰু ইয়াৰ লগতো পাব আপোনালোকে এইযোৰ খুব ধুনীয়া কটনৰ এযোৰ কাপোৰ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব আৰু কাপোৰযোৰ ল'ব পাৰিব আমাৰ পৰা 5,500 5,500 টকাত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব তাৰপিছতে লৈ আহিছোঁ একেবাৰে শেষত আজি চেমিনুনিৰ এযোৰ কাপোৰ এযোৰ কফি কালাৰত লৈ আহিছোঁ এইখন হৈছে চাদৰখন দেখিছে এয়া হৈছে আঁচলটো এনেকৈ কাম কৰা আছে দলি সূতাৰে কাম কৰা আছে দলি আৰু সূতা দুইটাতে মিক্স কৰি এনেকৈ কাম কৰা হৈছে কাপোৰযোৰ আৰু মাজলৈ দেখিছে এইখিনি বুটাৰ কাম কৰা আছে ধুনীয়াকৈ কফি কালাৰত থাকিব এইখন হৈছে চাদৰখন এয়া আৰু এইখন হৈছে মেখেলাখন আৰু ইয়াৰে এইকেইটা হৈছে চাইড পাৰি আৰু ব্লাউজ পিচ থাকিব কাপোৰযোৰ ল'ব পাৰিব আজি আপোনালোকে আমাৰ পৰা 2,800 2800 টকা ল'ব পাৰিব 3 দিনৰ অফাৰ দি থকা হৈছে আপোনালোকে কিন্তু ইয়াৰ পিছত আকৌ পুনৰ দাম কমোৱাৰ চেষ্টা নকৰিব মোক মেছেজ কৰি কিছুমানে যে কৈ থাকে যে দাম আৰু কম হ'বনে নাই বুলি আমি আৰু ইয়াতকৈ দাম আপোনালোকক কমাই দিব নোৱাৰোঁ যিটো আমাৰ ভিডিঅ'ত দাম কোৱা হৈছে সেই দামটোতে আপোনালোকে আমাৰ কাপোৰসমূহ ল'ব পাৰিব প্ৰাইচ আহিব 2,800 2800 টকা সততে আপোনালোকে চেমিনুনিৰ কাপোৰ 3,000 তলত কিনিবলৈ নাপায় 3,000 ওপৰতে আহে চেমিনুনিৰ কাপোৰ যিহেতু পিয়'ৰ নুনি সূতা বোৱা থাকে পিয়'ৰ নুনি সূতাৰ দাম বৰ্তমানো বাঢ়ি গৈ আছে পিয়'ৰ মুগাৰ সূতাৰ দাম যেনেকৈ বাঢ়ি গৈ আছে তেনেকৈ বাকীবিলাক সূতাৰ দামো বাঢ়ি গৈ আছে কিন্তু মানুহবিলাকে সদায় অফাৰ পোৱাৰ পিছতো পুনৰ আকৌ বাৰ্গেনিঙত লাগি থাকে গতিকে ভাল নালাগে কথাটো যিহেতু বহুত বেছি দাম কমাই দিয়াই হয় তাৰপিছত আকৌ যদি আপোনালোকে লাগি থাকে আমাৰ ইমানো বেছি সময় নাথাকে যে আপোনালোকক মেছেজত আমি দৰ দাম কৰি থাকিবলৈ সেইকাৰণে আমি যিটো দামত দিব পাৰোঁ আপোনালোকলৈ সেইকাৰণে দামত আপোনালোকলৈ কাপোৰযোৰ দিব পাৰোঁ আমাৰ কাৰণে সামান্য কিবা এটা ৰাখি আমি যিটো দামত আপোনালোকক আগবঢ়াই দিব পাৰোঁ সেইটো দামতে আমি কাপোৰযোৰ আপোনালোকলৈ আগবঢ়াই দিওঁ ভিডিঅ'ত সেই দামটোৱে আমি কৈ দিওঁ গতিকে ইয়াৰ পিছত যাতে আপোনালোকে আৰু আমাৰ লগত দৰ দামত লাগি নাথাকে সেইটোৱে সদায় কামনা কৰোঁ আৰু যাতে সকলোৱে বুজি পায় সেই কথাষাৰ তাকে সদায় আশা কৰোঁ গতিকে আজি কালেকশ্যনসমূহ ইমানেই আছিলে আশা কৰিছোঁ চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব লগতে আপোনালোকক পুনৰ কওঁ শ্বেয়াৰ কৰিব সকলোৰে লগত যাতে সকলোৱে ধুনীয়াকৈ এযোৰ কাপোৰ আমাৰ পৰা পিন্ধিব পাৰে লগতে পিন্ধিব নোৱাৰিলেও বা কিনিব নোৱাৰিলেও কথা নাই চাব পাৰে যাতে কাপোৰৰ দামসমূহ বা কাপোৰৰ কালেকশ্যনসমূহ এনেকুৱা ধৰণৰ কিছুমান আভাস পাবৰ কাৰণে বহুতে মোক কমেণ্টো কৰে যে সদায় ভিডিঅ' চাওঁ কিন্তু কিনিব নোৱাৰোঁ আপোনালোকক কওঁ চাই থাকিব সদায় ভিডিঅ' চাই থাকিব আপোনালোকে এদিন নহয় এদিনটো আপোনালোকে কিনিবলৈ সক্ষম হ'ব বা কিনিব নোৱাৰিলেও আপোনালোকে 10জনৰ লগত শ্বেয়াৰ কৰিব যাতে যিসকলে বিচাৰি থাকে কম দামত ধুনীয়া কাপোৰ তেওঁলোকেতো উপকৃত হ'ব পাৰিব আমাৰ ভিডিঅ'টো চাই সেইকাৰণে আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ' আপোনালোকে কাপোৰ নিকিনিলেও কথা নাই কাপোৰৰ আভাস ল'ব পাৰিব আমাৰ এই ভিডিঅ'বিলাকত যিহেতু আমি বহুতখিনি কথা মই ভিডিঅ'ত আপোনালোকক জনাই থাকোঁ পিয়'ৰ মুগাৰ কথা পিয়'ৰ টচৰ কথা বা আপোনালোকৰ পাৱাৰ লুম বা হেণ্ডলুমৰ কথা এনেকৈ বহুতখিনি কথা কৈ থাকোঁ গতিকে যিসকলে নাজানে তেওঁলোকে আভাস ল'ব পাৰিব আৰু নজনাসকলে বহুতে নাজানে যিহেতু আপাৰ আছামৰ বহুত মানুহে আমাৰ ধেমাজিতে বোৱা মাটিশালত বোৱা বস্তুবিলাকৰ কথা ইমান নাজানে সেইকাৰণে তেওঁলোকে কিছুমানে কয় যে দাম হৈছে বা কিবা হৈছে যিসকলে জানে তেওঁলোকে কিন্তু আপত্তি নকৰে কাৰণ মাটিশালত বোৱা এযোৰ কাপোৰ বৈ দিয়াতে বহুত বেছি কষ্ট হয় শিপিনীগৰাকীৰ যিসকলে তাত গৈ পাইছে সকলোৱে জানে যিহেতু এটা সূতা এখিনি কিনি আনি ববিন কৰাৰ পৰা তাঁতখন লগাই শালত আঁৰি লোৱালৈকে বহুতখিনি কষ্ট
যিসকলে জানে তেওঁলোকে তাতে আপত্তি নকৰে কেতিয়াও, আৰু যিসকলে নাজানে তেওঁলোকে কয়ে যে 150 টকাত কাপোৰ পায়, 200 টকাত কাপোৰ পায় 150 200 টকা 150 200 টকাতো আপোনালোকে কাপোৰ নোপোৱা নহয়, 150 টকা 200 টকা বা 100 টকা বা 50 টকাৰ পৰা আপোনালোকে কাপোৰ পাব, কিন্তু কাপোৰ কোৱালিটি লৈ আহিব। আৰু আপোনালোকে ক'ৰবাত কম দামত পাইছোঁ বুলি দৌৰি গৈ কাপোৰযোৰ কেতিয়াও ল'বলৈ নাযাব, কাৰণ কম দামত ক'ত দিব, য'ত নেকি কাপোৰৰ কোৱালিটি ল'। কেতিয়াও আপোনালোকক লোকচান কৰি কোনো এগৰাকী ব্যৱসায়ীয়ে আপোনালোকক কাপোৰযোৰ আগবঢ়াই নিদিয়ে, কাৰণ ব্যৱসায়ৰ মূল উদ্দেশ্যই হৈছে কিবা এটা লাভাংশ আপোনালোকৰ পৰা লোৱা, কাষ্টমাৰৰ পৰা লোৱা। গতিকে কোনেও লোকচান কৰি কেতিয়াও কাপোৰযোৰ আপোনালোকলৈ, কাপোৰেই হওক বা যিকোনো বস্তুৱেই হওক, লোকচান কৰি কেতিয়াও আগবঢ়াই নিদিয়ে। তাত সামান্য হ'লেও প্ৰফিট থাকিবই। আৰু কম দামত কেতিয়া পায় কাপোৰযোৰ, যেতিয়া কাপোৰযোৰৰ মানদণ্ড ল', কম দামত দিব পাৰে, বোৱনি ভাল নহয়, কি ক'ম আৰু, মানদণ্ডটো মানে ভাল নহয়, কাপোৰযোৰ মানদণ্ড ভাল নহয়, সেইকাৰণে আপোনালোকলৈ কম দামত আগবঢ়াব পাৰে। গতিকে আপোনালোকে কম দামত ক'ৰবাত কাপোৰ পাইছোঁ বুলিয়ে যে দৌৰি গৈ কাপোৰযোৰ ল'ব, সেইটো নহয়। আপোনালোকে চাই ল'ব কাপোৰযোৰ কেনেকুৱা ধৰণৰ, সেইটো চাই ল'ব আগতীয়াকৈ। আৰু কাপোৰ পায়, সকলোতে পায়, সেইকাৰণে আপোনালোকে চাই চিতি ল'ব। মই ভাবোঁ সেইকাৰণে কৈছোঁ যে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিসকলে নাজানে তেওঁলোকেও জানিব পাৰিব। গতিকে পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ। আপোনালোকে চাই থাকিব, আমাক গৰম দি যাব, লগতে কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা ধৰণৰ কাপোৰ ল'ব বিচাৰে বা চাব বিচাৰে। আৰু যিসকলে আমাৰ পৰা পাৰ্চেজিং কৰি আছে তেওঁলোকে একপি ফটো আমাৰ লগত শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্ট কৰিব আপোনালোকৰ কাপোৰসমূহ কেনেকুৱা পাইছে। মোক হোৱাটছআপত মেছেজ কৰে, এইটো সকলোৱে যিসকলে পায় সকলোৱে মেছেজ কৰে। তাৰ উপৰিও আপোনালোকক মই বিচাৰোঁ যাতে আপোনালোকে এটা কমেণ্ট ইউটিউবতো কৰক, যাতে সকলোৱে জানক আমাৰ কাপোৰসমূহ কেনেকুৱা। যিহেতু আমি একেবাৰে নতুন, আমাৰ ব্যৱসায় মাত্ৰ 2 বছৰ ষ্টাৰ্টিং হৈছে। আমি 2 বছৰতে বহুতখিনি আপোনালোকৰ সান্নিধ্য পাইছোঁ, মৰম পাইছোঁ, বহুতখিনি মানুহ লগ পাইছোঁ। গতিকে আপোনালোকেও যাতে আমাক তেনেদৰে সদায় আগবঢ়াই লৈ যায়, যাতে আপোনালোকৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, আপোনালোকে বিচৰা ধৰণৰ কাপোৰ আপোনালোকলৈ আগবঢ়াব পাৰোঁ। আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ। তাৰ আশাৰে আজিলৈ আহিছোঁ, ধন্যবাদ। সকলো ভালে থাকক, সুস্থ